গোলাঘাটৰ ফৰকাটিং ৰেল জংচনৰ সমীপত ৰেল লাইনত কালি নিশা এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। প্ৰায় 50 বছৰীয়া বয়সৰ মহিলাগৰাকীয়ে কমলা ৰঙৰ ব্লাউজ আৰু বগা হালধীয়া ৰঙৰ শাৰী পৰিধান কৰিছিল। জংচনটো আৰক্ষীয়ে নিশা 11 বজাত ক্ষতবিক্ষত অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰে। ৰেল আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে অচিনাক্ত মহিলাগৰাকী কিছুদিন ধৰি জংচনটোৰ আশে-পাশে ফৰকাটিং নগৰ এলেকাত বিচৰণ কৰি আছিল। কালি নিশা অহা কোনো এখন ৰেলগাড়ীৰ খুন্দাত মৃত্যু হোৱা মহিলাগৰাকীৰ মৃতদেহটো আজি গোলাঘাটৰ শ্বহীদ কুশলকৰ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে সম্পন্ন কৰা হয়। মৃতদেহটো নিয়ম অনুযায়ী চিনাক্তকৰণৰ বাবে 72 ঘণ্টা উক্ত চিকিৎসালয়ৰ মৰ্গত ৰখা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে। Bureau Report, Newsnest. The implementation of science and technology is a blessing for the entire universe in 21st century. At this time, Brahmaputra College, Guwahati, offering BSc Nursing and BSc Medical Lab Technology under Srimanta Shankardev University of Health Sciences and Government of Assam. We also offer BSc and MSc in various disciplines like Applied Physics, Computer Science, Geology and Chemistry under Assam Science and Technology University. For admission, contact 8811096296. Newsnest, we are unstoppable.